অঁ ভালনে? ভালেই। শুনকচোন, আপুনি বোলে আমাৰ JFMCৰ সভাপতিৰ সৈতে কথা পাতিছিল। সভাপতি এগৰাকী আচলতে কি কাম কৰেনো? এগৰাকী সভাপতিৰ বহুত দায়িত্ব থাকে। তেওঁ সকলোবোৰ সভা সমিতিৰ নেতৃত্ব লয়, নথিপত্ৰত স্বাক্ষৰ কৰে আৰু গ্ৰহণ কৰা প্ৰত্যেকবিলাক সিদ্ধান্ত সঠিকভাৱে সম্পন্ন হৈছে নে নাই সেয়া নিশ্চিত কৰে। তেওঁ ধনৰ লেনদেনবোৰো চোৱা চিতা কৰেনে? কৰে। সভাপতিগৰাকীয়ে একাউণ্টছ পৰিচালনা কৰে, চেক আদিত স্বাক্ষৰ কৰে, মিনিট বুক আৰু একাউণ্ট ষ্টেটমেণ্ট আদিৰ দৰে দৰকাৰী নথিপত্ৰবোৰ সযতনে ৰাখে। খুব ভাল কথা। হয়, ইয়াৰ উপৰিও সভাপতিগৰাকীয়ে বিবাদ মীমাংসা কৰে। বাহিৰৰ সভা সমিতিত JFMC EDCক প্ৰতিনিধিত্ব কৰে আৰু সকলো সদস্যই ন্যায্য লাভালাভ পোৱাটো নিশ্চিত কৰে। তাৰমানে সভাপতিগৰাকীয়ে সকলোকে একগোট কৰি কাম কাজবোৰ আগুৱাই নিয়ে। হয়, সভাপতিসকলে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি সদস্যসকলক শিক্ষিত কৰে, প্ৰশিক্ষণত সহায় কৰে আৰু সকলোকে সহজভাৱে কাম কৰাৰ পৰিৱেশ প্ৰদান কৰে।